এইবোৰ বোৱাৰীবোৰ এনেহে হে এই আজিকালি বোৱাৰীবোৰ এনে গৰু ছাগলী নাচায় তাই গৰুজনী বান্ধিবলৈ মানে অকল বুজিন তাতোহে খালি চব লাগিব ওচৰলে অকণমান অকল বুজিন তাতোহে লাগিব একো এটা কাম নকৰে অকল খাব শুব মোবাইল চাব তাৰ বাদে কিডাল কাম আছে হা এইবোৰ একো কাম নাই অকল খালি খোৱা মোবাইল চোৱা তাৰ বাদে আৰু কিডাল কাম আছে কি কৈছে নহয় এই গৰু চোৱাবিলাক খবৰ নাই নেকি হা কি গৰু মই একেবাৰে যৌতুকত আনিও দিব লাগিব কি পুহিবও লাগিব এনে তাইক একেবাৰে সোণ চপৰত দি পঠিয়ালে মাকৰ ঘৰপা কি সোণ চপৰত দি পঠিয়াইছে সোণতকৈ বেছি মূল্যৱান বস্তু আনিও দিব লাগিব একেবাৰে পুহিবও লাগিব একেবাৰে চব কৈ দিম মানে মই তেতিয়াহ'লে বাপেৰে ঘৰত থৈ আহিবি গৰুজনী আগতে বাপেৰে ডাঙৰ কৰি দিব আৰু অকণমান নিদিয়ে খালি গৰু এটা পুহিব ন ছাগলী এটা পুহিব ন এতিয়া আনি দিলে আকৌ এইবিলাক কথাই ক'বলৈ আহিছে গৰুজনীৰ কাৰণে তাই ইমান সেই গৰুজনীৰ কাৰণে লৈ যাবি তেনে তই ডিঙিত লৈ ফুৰিবি তেনে ওলমাই লৈ ফুৰিবি লৈছোন আকৌ গৰুজনী মই কথা ক'বলৈ আহিছে ঘাঁহ এটা কাটি দিব নোৱাৰে হেৰি বান্ধিব নোৱাৰে তাই আকৌ মোৰ গৰুকে দিব গাখীৰকণ আকৌ কোনে খাবা খায় আমি এইফালে গাখীৰ নাখাওঁৱে আকৌ মুখে দিয়ে বাটিয়ে গাখীৰ খাবলৈ কথা ক'বলৈ আহিছে সঁচাকৈ ঘৰখনৰ শান্তি নোহোৱা হ'ল লৈ যাবি গৰুজনী লৈ যাবি বিকি দে নহ'লে ইমান গৰু কাৰণে লাগি আছে মই বোলো মই লৈ যামগে বিকি দিয়াতকে মই লাভ এটা হ'ব তহঁতিও গাখীৰ এখন খাবলৈ পাবি কেনেকুৱা মানুহ কটা ঘৰত নিমখ দিয়া মানুহ এজনী তহঁতি আকৌ গৰুজনীক আলৈ এঠানি কৰি আছ তই বুজাবহে লাগিছিলে যে গৰুজনী তহঁতি গৰুজনীৰ কাৰণে নালাগিবিও তাই আকৌ মনে খুলিয়াকৈ লৈহে গৈছে গৰুজনী মই কৈছোঁ কটা ঘৰত নিমখ দিয়া মানুহ দেখিছা মোৰ গৰুজনী কেনেকৈ লৈ গৈছে আহি মানে তহঁতি কাজিয়া লাগি থকা দেখিয়ে কৈছিলোঁ পতাইছে কাজিয়া লাগিলোঁ এজনী বা আমি তাই বুলি কি গৰুজনী লৈ যাবি কেলৈ লৈ যাবি তই গৰুজনী তাই মানে এইটো চকতে বুলিব গৰুজনী লৈ যাওঁ গৰুজনী লৈ বুলিব গাখীৰ ওলাই থাকে বুলিব গাখীৰকে খামগৈ অকণমান আৰু সেইটো ভবা নাই তহঁতি গৰুজনীক আলৈ এঠানি কৰিছ কাৰণেহে গম পোৱা নাই যেনিবা তাইৰ কথা জানিবলৈ বাকী আছে কথা ক'বলৈ আহিছে তাই তাইহে যিবা আলৈ এঠানি কৰে মই নকওঁ নহয় মই আকৌ বান্ধো মেলো ঘাঁহ দিওঁ সেইবোৰ নেদেখা নাই তাই মুখে খালি ক'বা গাখীৰ খাইছে নহয় গাখীৰ খাইছে মোক বাটিয়ে গাখীৰ খুৱাইছে এনেহেন গাখীৰখন খুৱাইছে জানো পাই সেইবিলাকৰ লগত লাগিব নোৱাৰি এই গৰুজনীৰ লগত বৰ লাগি আছে ধৰ একে ধৰ গৰুজনী হেৰি কৰিব নাপায় নহয় গৰু লক্ষী বস্তু বুলি গম পাওঁ নে নাপাওঁ তহঁতি ইমানকৈ যে লাগি আছ লক্ষী আঁতৰি যাব আকৌ মই একদম সঁচা কথা কৈছোঁ আকৌ তহঁতৰ ঘৰত ইমান আকৌ গৰুজনীৰ কাৰণে হাই কাজিয়া কৰি থাকা আমাৰ ঘৰলৈকে লৈ যাওঁগৈ আৰু আমাৰ ঘৰতে লক্ষীজনী গোটাই থৈ দিওঁগৈ লোকৰ গৰুবিলাকে যে চকুৱে যে খুব চাই থাকে নিজেনো দুজনীমান আনি নলওঁ লোকৰ গৰুবিলাক যে চকু দেখোঁতে আছেও সৰু দমৰা পালে এটা আছেও যা সেইবিলাক খেয়া থাকে এদিন খেয়া চাই আছিলোঁ মতা বুলিহে নোলালে নহ'লে ওলালে নাচালাবি পাই মতা গৰু গাখীৰ ওলাব নিব কি ওলাব নিবা টানি দিছিলোঁ ওলালে ওলাওক বুলি আৰু নোলালে এতিয়া মই কি কৰিম কি টানি দিছিলোঁ আৰু নোলালে আকৌ তই কি টানি ঠিক নাই চাগে মতা গৰু গাখীৰ ওলাই হ'বলা এই তোৰ মাথাটো কি আছে হা মতা গৰু গাখীৰ কোন দেশত ওলাই সুধিবিচোন তাই মগজত থকা হ'লে তাই এনেকুৱা নকৰে গৰু পুহিবি নে নপঢ়াই নে কদেচোন মোক কেলৈ নপঢ়িম আকৌ নিজৰ গৰু পুহিয়ে আছোঁ আকৌ পুহিবি নোপোহা এতিয়া হ'ব কি কথা ক'লে আপুনি আকৌ নোপোহাত যদি দে মই যাওঁগৈ কি কথা ক'লে আছে হা নোপোহা যদি পুহি থকা গৰু তেতিয়াহ'লে কাজিয়া কৰি নাথাকিবি আকৌ ইমান হুলস্থুল কৰি মই কাজিয়া কৰিছোঁ মোৰ কথা কোনো খবৰে কোনো দেখিছ তোৰ কাৰণে আখৰ পাইছে কেনেকৈ মই মুখৰ আগত আপোনাৰ কাৰণে আখৰ পাইছে মোৰ কাৰণে নহয় আপুনিহে বেছিকৈ চিঞৰ কৰি আছে গৰুজনীৰ কাৰণে তই নেবানৰ কাৰণে মই চিঞৰ কৰিছিলোঁ গৰুজনী লৈ পাৰি থৈ হ'ব লোকৰ কাজিয়াতে গৰু দিবলৈ নাই নিজে লাগিলে দেখিছা কিবা এটা লাগিবলৈহে পাব লাগে দেখিছোঁ ডেকা মানুহবিলাকৰ চকুবিলাক কেনেকুৱা পুহি থকা গৰুজনীনো পুহিবি নে নোপোহো সুধি থাকে কেনেকুৱা মানুহ আকৌ এইবিলাক চব আপোনাৰ কাৰণে হৈছে মোৰ কাৰণে হৈছে আপোনাৰ কাৰণে কাৰ কাৰণে হৈছে মোৰ কাৰণে হৈছে নি নিজে লাগি ল'ব মোৰ কাৰণে হৈছে যা কি কৈছ কিনো বকিছা ইংৰাজীও লাগিছে এই হিন্দীও লাগিছে কি কৈছা ভালকৈ কচোন ভালকৈ কম একো নাই ৰং নাম্বাৰ নেকি ঠিক নাই এইটো চুম্পিং মাংস মাৰিছে যে হ'ব দে এইবোৰ ৰং নাম্বাৰ আকৌ কৰিলে যে এইটোৱে হেল্ল' ইংৰাজীত কৈছে মোৰ বা চাকৰি হৈছে দিব এইটো বয়সত আপোনাৰ চাকৰি হ'বলৈ বয়স নাই আৰু কৈ যা মোৰ চাকৰি হৈছে মই গম পাই গ'লোঁ চাকৰি হৈছে হ'ব দে মোৰ চাকৰি হৈছে
চাকৰি হৈছে ইংৰাজীত খুব কৈছে মোক এইটো বয়সত আপোনাক কোনে চাকৰি দিব বাৰু ইমান ভাল ভাল পঢ়া শুনা গ্ৰেজুৱেশ্যন মানুহ পঢ়ি আছে চাকৰি বাকৰি নাই হাজিৰা কৰি খাইছে তেতিয়াহ'লে মোৰ ইংৰাজীখিনি বুজাই দে সেয়া আকৌ কৰিলে চা আকৌ কৰিলে কি কৈছে বা কি বুলি ক'ম ডু নট টকিং বুলি কৈ ডু নট টকিং আৰু কি ক'ম ডেট ইজ মিনিং বুলি কৈ দিয়ক ডেট ইজ মিনিং নথিং বুলি কৈছেচোন হয় নেকি কাটি দিম নাখালো খাইং আই এম ডান্সিং হেণ্ড ঘূৰিং লগতে ভৰিও ঘূৰিং ডান্সিঙো কৰে বুজিছে হ'ব দেই সেয়া মই জানো নহয় এনেও নোৱাৰে ঐ সঁচা ইংলিছ কৈছে হ'বলা মোৰতো মিছামিচি হ'ল নেকি অকণমান হৈছে আকৌ মিছামিচি হ'ল নিব অঁ এইখিনি কোনে জানে বাৰু ইংৰাজী এইখিনি ডাঙ কাটিয়ে জানে নাঙাতে জানে একদম ভাল ইংলিছ জানে তাই ইংলিছত চোকা তই ৰৈ থাকিবি তেনে যায়েই মাতি আন যা আপুনি কথা পাতিব মই কেলে মাতিম যা তই মাতি আন মই আজি ইংৰাজীত কথা পাতিব পাৰিম ডাঙ কাটি আহিলে পূৰা পঠাবি যা আকৌ কামটো কৰি ৰখি আছোনো কি ঠিক আছে মোৰ চাকৰি হৈ যাব পাৰে নহয় বাহিৰত দেখাবা ফোন আহিছে এইফালে একদম ইংৰাজী কৈ আছে মই কৈ দিছোঁ নহয় বাপেকে ময়ো সতি দিয়া বিধৰ নহয় মই সতি দিম নি মই ডিউটি মাৰি দিছোঁ বাপেকে ইংলিছ হে বা একদম ফালি দিওঁ নহয় একদম কোনোবাইনো ফোন কৰিলে ইংলিছত হেও মোৰ মাথা খাই দিছে একদম কি হ'ল পটেশ্বৰী বমা ঐ এতিয়া কৰা নাই বৰ্তমানলৈকে অকল ইংৰাজীতে কথা পাতি থাকে নহয় তই উল্টা মাৰিবি ফোনটো মাৰি দেচোন উল্টা মাৰি ফোনটো মাৰি দিম উল্টা কৰি ল'ম মানে উল্টা মাৰি দে মাৰি দিম সেইভাগে নহয় কেলে এতিয়া মই তোক কৈ অহা নাই জানো সেই মানুহটোলৈ মাৰিবলৈ কৈছে মাৰি সেই মানুহটোলৈ লগাই দেচোন মাৰি দে কি উল্টা মাৰি দে আকৌ এই মায়ে অকণমান ক'ব নাজানে আৰু যেনিবা নাম্বাৰটো বৰ বেলেগ ধুনীয়া আছোঁ একেবাৰে ইংলিছত ক'ব লাগিব ন ধৰিছে নে বাৰু নাই ধৰক ইংলিছহে মই পানীও মোৰ কাৰণে হেল্ল' that is a democratic animal dancing কি ডান্সিং ডান্স কৰিবলৈ মাতিছে হ'ব পৰা ডান্সিঙৰ কথা কৈছে ভালকৈ পাতচোন ভালকৈ পাত that is meaning what the ironing চাকৰি তাকৰি কথা নি সেইটো সুধচোন that is government jobbing পটেশ্বৰী লাহন জবিং জাপান বুলি কৈছে নি মোক কামৰ কথা কৈছে হ'ব আৰু চোতালিং ৰানিং এণ্ড ফ্লাইং ফ্লাইং ফুলিং ফুল এটা খাবলৈ কৈছিলে মই গম পালোঁ মোক ফুল এটা খাবলৈ কৈছে নহয় that is now I am singing dancing লগতে নাওখন কৰ মোৰটো চলাবি ইয়াত I know that is responsibility response no attitude dancing that is oiling that is no interested no interested or no calling you there yes go Potentially outgoing no calling phone switch off calling there who the hell you মোক জন দিছ দিয়ক no thank you no helping day no helping দেখোন একদম পানী বুৰিং আমাৰ ঘৰ ঠাই দে হা ঠিক আছে হিন্দী মাৰিলোঁ কি মোৰটো গালি তই মই ইয়েছ বুলি ক'লোঁ তাই দিলে নথিং নথিং বুলি কেলেনো কৈ দিলি কিমান কৈ দিলে কিবা জব চব পাইছিলি হ'বলা মই কৈছোঁ নহয় তোক মই কিবা এটা চাগে পাইছোঁ চাকৰি হ'ব পাই চাগে হেও তেতিয়াহ'লে ৰেচিং বুলি কৈ দে আকৌ ফোন কৰি তেতিয়া সেই ৰাজস্থানত গৈ ইংলিছত কথা পাতি আৰু তহঁতি অনলাইন জব কৰি থাকিবিকে হ'বনে নালাগে ইমান দূৰত নালাগে ইংলিছ ভালছে নাজানো এফালে মই যাওঁ দেই এই বাবা মাক থাকিলে নিবা মোৰ তেনেকুৱা লাগিছে অকণমান হেৰিও আছে ন তাই আমাৰ চাকৰিটোহে খালে নেকি তাই নিজে নাপালে যে তাত তাইলৈ ফোন নাই নহয় আমালৈ কৈছিলে মই ঠিকেই কৈছিলোঁ তো সেয়া কয় একদম নহয় বুলি কৈ দিলি চিষ্টেম চাকৰিটো খাই দিলি মই তোৰ লগত বেছিকৈ লেকচাৰ মাৰি থাকিলে লাভ নাই বুজিছ দেখা নাই সেই তোতকৈ সৰুজনীয়ে কেনেকৈ ইংৰাজী ফৰফৰকৈ মাৰি থৈ গ'ল সেইটো কাৰণে আকৌ সেই ন বুলি কৈ থৈ গৈছে বাৰু তোৰ কাৰণেহে কৈ দে তোৰ লগত কথা পাতাকৈ নপতাই ভাল মই নিজে ফোন কৰিমগৈ যাওক পাতকগৈ যাওক
পাগলে হ'ল হ'বলা ইংলিছ ইংলিছ এনেই নাজানো এফালে মই হ'লে ক'বলৈ নাই মই লাজে পাম পাই কেনেকুৱা কৈ থাকক সুস্থক কি বকিলোঁ জানো এখন নেজানো নহয় ইংলিছ ইংলিছ হ'লেও আৰু মোক টানি নিছেহি মোক কিমান গৌৰৱৰ কথা এই মোৰ সন্মান বোলা বস্তু এটা আছে নহয় গাঁওখনত ইংলিছ জানো বুলি জানো এখন কি অনলাইন জবেই আছিলে নে কি বায়ে আছিলে নে হ'ব আজি আছিলে আৰু হ'ব দে একো কৰিব নালাগে সিহঁতি থাকক গৰু বিকি পেলাই নিয়ে সেই পইচা ঘটে